নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল দৰমাহা সম্পৰ্কীয় এটি বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ এটি WT মেছেজ 3/4/2025 তাৰিখে আহিছে আমি সকলোৱে জানো সচৰাচৰ আমাৰ দৰমাহা 3 4 5 এনেকুৱাৰ ভিতৰত হয় কিন্তু মাৰ্চ মাহৰ কথাটো হুকিয়া কাৰণ আমাৰ বাজেট যেহেতু ফেব্ৰুৱাৰী মাহৰ শেষলৈকে থাকে আৰু মাৰ্চ মাহত বাজেট দাখিল হোৱাৰ পিছত নতুন এই যে বিত্তীয় বৰ্ষৰ কাৰণে বাজেটৰ ব্যৱস্থাখিনি হয় এবাৰ যেটো বিধানসভাত মাৰ্চ মাহত বাজেট দাখিল কৰা হ'ল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এটো কথা ইয়াতে কোৱা হৈছে WT মেছেজটোত ফাইনান্সিয়েল ইয়াৰ 2025 আৰু 26 ৰ কাৰণে যি বাজেট আছিল সেই বাজেট ইতিমধ্যে পাছ হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত ট্ৰেজাৰী অফিচাৰ সমূহৰ লৈকে আমাৰ দৰমাহা সম্পৰ্কীয় এই WT মেছেজটো আহিছে ইয়াৰ একেবাৰে শেষৰ পেৰাগ্ৰাফটোত লিখা হৈছে bills pertaining to salary, wages, pension and pensionary benefit for the financial year 2025-26 shall be received and proceed for payment from 7 April 2025. Repeat 7 April 2025 onwards. Message over. অর্থাৎ এই কথাটো কোৱা হৈছে যে কি আমাৰ যিবিলাক বিল থাকে দৰমাহা সম্পৰ্কীয় পেনশন সম্পৰ্কীয় বা আন তেনেকুৱা ধৰণৰ যিখিনি আমাৰ এই কৰ্মচাৰীসকলৰ বিল থাকে সেইখিনি 7 এপ্ৰিল 2025 তাৰিখৰ পৰা ৰিচিভ কৰিবৰ কাৰণে দিয়া হৈছে আৰু লগে লগে প্ৰচিড কৰিবৰ কাৰণে দিয়া হৈছে অৰ্থাৎ যেতিয়া বিল ৰেডি হোৱাৰ পিছত 7 তাৰিখত যেতিয়া জমা হোৱাৰ পিছত সেই বিল প্ৰচিড হ'ব আৰু প্ৰচিড হোৱাৰ লগে লগে আমি দৰমহা পাবৰ কাৰণে সক্ষম হ'ম অৰ্থাৎ বিহুৰ আগতে আমি নিশ্চয় দৰমহা পাবৰ কাৰণে সক্ষম হ'ম সকলোৱে আশাৰে বাট চাই আছিল যে দৰমহাটো কেতিয়া পাম গতিকে নিশ্চয় এইটো আপোনালোকৰ কাৰণে ভাল খবৰ হ'ল এই WT মেছেজ ইয়াৰ পিছত আৰু এটি এই এখন সার্কুলার এখন আহে পৰৱৰ্তী পৰ্যায়ত আমি সেইখন আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিওটো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰিব যাতে সকলোৱে কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব